কালিলৈ 24 ফেব্ৰুৱাৰী 1 বজাত AICC অফিচত আমাৰ বিৰোধী দলপতি আৰু আমাৰ 3গৰাকী সাংসদ আৰু AICC নেতাৰ সৈতে মিলি এখন সংবাদমেল আমি সম্বোধন কৰিম। সেইটোহে মই পৰিকল্পনা কৰি দিল্লী ওলাইছোঁ। এতিয়া ইয়াত কিয় হকে বিহকে কিছুমান কথা উলিয়াই থাকে আৰু কোনে উলিয়ায় মই নাজানো। সংবাদ মাধ্যমে অলপ স্পষ্টীকৰণ এটা চবৰ পৰা ল'লে ভাল, যোনে খবৰবিলাক দিয়ে। কিন্তু মিছা, গোকাত মিছা। সভাপতি বদলিৰ কথাটো অসমৰ টিভিয়ে গম পাবলৈ হ'লে হয় মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই ক'ব লাগিব, নহ'লে ৰাহুল গান্ধী ডাঙৰীয়াই ক'ব লাগিব, নহ'লে KC বেণুগোপাল ডাঙৰীয়াই ক'ব লাগিব, নহ'লে জিতেন্দ্ৰ সিং ডাঙৰীয়াই ক'ব লাগিব। এই চাৰিজনে যদি কৈছে তেতিয়াহ'লেহে হ'ব। এতিয়া টিভিয়ে নিজে নিজে কিয় চলাই আছে ময়ো বুজি পোৱা নাই। চাগিলে কোনোবা ৰিপৰ্টাৰ দুই এজনে মোক বেয়া পায়, এনেকুৱা হ'ব পাৰে। কালিলৈ আলোচনা একো নাই, কালিলৈ প্ৰেছ মিট আছে, জইণ্ট প্ৰেছ মিট। AICC নেতা থাকিব, আমাৰ সাংসদ থাকিব, মই থাকিম, বিৰোধী দলপতি থাকিব। তাৰপাছত যেতিয়া আমি লগ খাওঁ নিশ্চিতভাৱে ৰাজনীতিক কথাটো ওলাবই।